ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰতি গৰজি উঠিল এছ জয়শংকৰ। ব্ৰিক্সৰ মঞ্চত ভাৰতৰ হুংকাৰ। বৈষম্য সহ্য কৰা নহ'ব। আমেৰিকাক পোনপটীয়া প্ৰত্যাহ্বান দিলে ভাৰতে। ডোনাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধে কঁপাই তুলিছে সমগ্ৰ বিশ্বক। আমেৰিকাৰ একপক্ষীয় সিদ্ধান্তই যেতিয়া বিশ্ব অৰ্থনীতিত এক অনিশ্চয়তাৰ সৃষ্টি কৰিছে, সেই সময়তে ব্ৰাজিলৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ল ব্ৰিক্স দেশসমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠক। আৰু এই মঞ্চৰ পৰাই ভাৰতে আমেৰিকাক দিলে এক কঠোৰ বাৰ্তা। ট্ৰাম্পে অহৰহ অভিযোগ কৰি আহিছে যে ব্ৰিক্স দেশসমূহে আমেৰিকাক দুৰ্বল কৰাৰ ষড়যন্ত্ৰত লিপ্ত। কিন্তু এইবাৰ ভাৰত নীৰৱে নাথাকিল। বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আমেৰিকাৰ নাম নোলোৱাকৈ দিলে এক তীক্ষ্ণ সকিয়নি। তেওঁ স্পষ্ট ভাষাত কৈ দিয়ে যে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কোনো এখন দেশৰ ইচ্ছামতে নচলে। ই নিয়ম ভিত্তিত স্বচ্ছ, নিষ্পক্ষ আৰু বৈষম্যহীন হ'ব লাগিব। কোনো দেশৰ প্ৰতি পক্ষপাতিত্বমূলক নীতি সহ্য কৰা নহ'ব। জয়শংকৰৰ এই বক্তব্যক ট্ৰাম্পৰ শুল্ক নীতিৰ বিৰুদ্ধে এক পোনপটীয়া প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হৈছে। তেওঁ লগতে সকীয়াই দিয়ে যে এই বিশ্ব অৰ্থনীতিত অবিৰতভাৱে বাধাৰ সৃষ্টি কৰি কোনেও লাভৱান হ'ব নোৱাৰে। বৰ্তমান সময়ত সকলো দেশে একত্ৰিত হৈ অৰ্থনীতি সুস্থিৰ কৰাৰ প্ৰয়োজন, সংঘাত সৃষ্টি কৰাৰ নহয়। কেৱল আমেৰিকাই নহয়, জয়শংকৰে ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহকো নিজৰ দায়িত্বৰ কথা সোঁৱৰাই দিয়ে। তেওঁ ভাৰতৰ বাণিজ্যিক ঘাটিৰ বিষয়টো উত্থাপন কৰি কয় যে ব্ৰিক্সৰ অংশীদাৰসকলৰ সৈতে ভাৰতৰ ঘাটি সৰ্বাধিক আৰু এই সমস্যা সমাধানৰ বাবে ক্ষীপ্ৰ পদক্ষেপৰ প্ৰয়োজন। বিশেষকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছত আমেৰিকাই ভাৰতৰ ওপৰত যি 50% শুল্ক আৰোপ কৰি হেঁচা প্ৰয়োগ কৰিছে, তাৰেই যেন এয়া এক যোগ্য প্ৰত্যুত্তৰ আছিল। ভাৰতে ইতিমধ্যে নিজৰ বজাৰ সম্প্ৰসাৰণৰ বাবে বিশ্বৰ আন দেশৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে। এতিয়া প্ৰশ্ন এটাই, ভাৰতৰ এই হুংকাৰৰ পিছত ট্ৰাম্পে নিজৰ স্থিতি সলনি কৰিবনে? এই অৰ্থনৈতিক যুদ্ধৰ শেষ কেতিয়া হ'ব? আপুনি কি ভাবে? আপোনাৰ মতামত কমেণ্ট কৰি জনাওক।